টিহু মহাবিদ্যালয়ৰ 63তম প্ৰতিষ্ঠা দিৱস আৰু প্ৰতিষ্ঠা দিৱস উপলক্ষে মই ইয়ালৈ আহিছিলোঁ। প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰুচাৰ অৰ্থ সাহায্যৰে নিৰ্মিত এটা মহাবিদ্যালয়ৰ ভৱনৰ G+2 ভৱনৰ শুভাৰম্ভণি কৰিলোঁ। তাত কম্পিউটাৰ লেবৰেটৰী ইত্যাদিও আছে। গতিকে মই ভাবোঁ যে এইটো সংযোজনে টিহু মহাবিদ্যালয়ৰ আন্তঃগাঁথনিত আৰু এক নতুন সংযোজন হ'ল। তাৰ লগে লগে মহাবিদ্যালয়খনৰ বিভিন্ন দিশৰ ওপৰত ইয়াৰ পৰিয়ালৰ সদস্যসকলৰ লগত আলোচনা কৰোঁ। তাৰ লগতে টিহুৰ বিশিষ্ট ব্যক্তিসকলৰ লগতো টিহুৰ বিভিন্ন সমস্যাৰ ওপৰত আলোচনা কৰিলোঁ। টিহুৰ বৰ্তমানৰ উন্নয়ন, বৰ্তমানৰ ক'ৰবাত কামৰ কি পৰিৱেশত আছে ইত্যাদি কথা পাতিলোঁ। আৰু মই যিহেতু টিহুতেই জন্ম আৰু স্কুলীয়া দিনটো মই টিহুতে কটাইছোঁ, টিহুৰ সকলোকে চিনিয়ে পাওঁ আৰু ময়ো চেষ্টা কৰিছোঁ টিহুৰ যিখিনি অভাৱ অভিযোগ আছে যেনেধৰণে পাৰি সহায় কৰি যাতে কামখিনি আগবঢ়াই লৈ যাওঁ। টিহুত ইতিমধ্যে সমজিলা টিহু হৈয়ে গৈছে, কাৰণ আমাৰ গোটেই নিয়মটোৱে আছিল যে প্ৰত্যেক বিধানসভা সমষ্টিতে সমজিলা হ'ব। টিহু যিহেতু বিধানসভা, টিহু বিধানসভা সমষ্টিত সমজিলা হ'বই, তাত কোনো সন্দেহ নাই। কেৱল হেডকোৱাৰ্টাৰলৈ কিছু কথা আছিলে, কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগ্ৰহ এইটোৱে যে অহা 26ৰ নিৰ্বাচনটো যিহেতু সন্মুখত আছে, গতিকে ইয়াক লৈ কোনো বিতৰ্ক হ'ব নালাগে। সেইকাৰণে আমি ভাবোঁ যে অহা নতুন চৰকাৰ অহাৰ লগে লগে নতুন চৰকাৰে ইয়াৰ সিদ্ধান্ত লৈ খুব সুন্দৰভাৱে টিহুবাসী ৰাইজৰ কাৰণে নিশ্চয়কৈ ভাল সিদ্ধান্ত ল'ব। এইবিলাক চলি থাকিব, বিভিন্ন কথাটো চলি থাকিব। ৰাজনীতি কৰা মানুহৰ বিভিন্ন কথা চলি থাকিব। টিহু মহাবিদ্যালয়ৰ 63তম প্ৰতিষ্ঠা দিৱস আৰু প্ৰতিষ্ঠা দিৱস উপলক্ষে মই ইয়ালৈ আহিছিলোঁ। প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰুচাৰ অৰ্থ সাহায্যৰে নিৰ্মিত এটা মহাবিদ্যালয়ৰ ভৱনৰ G+2 ভৱনৰ শুভাৰম্ভণি কৰিলোঁ। তাত কম্পিউটাৰ লেবৰেটৰী ইত্যাদিও আছে। গতিকে মই ভাবোঁ যে এইটো সংযোজনে টিহু মহাবিদ্যালয়ৰ আন্তঃগাঁথনিত আৰু এক নতুন সংযোজন হ'ল। তাৰ লগে লগে মহাবিদ্যালয়খনৰ বিভিন্ন দিশৰ ওপৰত ইয়াৰ পৰিয়ালৰ সদস্যসকলৰ লগত আলোচনা কৰোঁ। তাৰ লগতে টিহুৰ বিশিষ্ট ব্যক্তিসকলৰ লগতো টিহুৰ বিভিন্ন সমস্যাৰ ওপৰত আলোচনা কৰিলোঁ। টিহুৰ বৰ্তমানৰ উন্নয়ন, বৰ্তমানৰ ক'ৰবাত কামৰ কি পৰিৱেশত আছে ইত্যাদি কথা পাতিলোঁ। আৰু মই যিহেতু টিহুতেই জন্ম আৰু স্কুলীয়া দিনটো মই টিহুতে কটাইছোঁ, টিহুৰ সকলোকে চিনিয়ে পাওঁ আৰু ময়ো চেষ্টা কৰিছোঁ টিহুৰ যিখিনি অভাৱ অভিযোগ আছে যেনেধৰণে পাৰি সহায় কৰি যাতে কামখিনি আগবঢ়াই লৈ যাওঁ। টিহুত ইতিমধ্যে সমজিলা টিহু হৈয়ে গৈছে, কাৰণ আমাৰ গোটেই নিয়মটোৱে আছিল যে প্ৰত্যেক বিধানসভা সমষ্টিতে সমজিলা হ'ব। টিহু যিহেতু বিধানসভা, টিহু বিধানসভা সমষ্টিত সমজিলা হ'বই, তাত কোনো সন্দেহ নাই। কেৱল হেডকোৱাৰ্টাৰলৈ কিছু কথা আছিলে, কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগ্ৰহ এইটোৱে যে অহা 26ৰ নিৰ্বাচনটো যিহেতু সন্মুখত আছে, গতিকে ইয়াক লৈ কোনো বিতৰ্ক হ'ব নালাগে। সেইকাৰণে আমি ভাবোঁ যে অহা নতুন চৰকাৰ অহাৰ লগে লগে নতুন চৰকাৰে ইয়াৰ সিদ্ধান্ত লৈ খুব সুন্দৰভাৱে টিহুবাসী ৰাইজৰ কাৰণে নিশ্চয়কৈ ভাল সিদ্ধান্ত ল'ব। এইবিলাক চলি থাকিব, বিভিন্ন কথাটো চলি থাকিব। ৰাজনীতি কৰা মানুহৰ বিভিন্ন কথা চলি থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।